হয় আজি আমি যোৰাবাট শাখা ছাত্ৰ সন্থাই কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াক আজি আমি সাক্ষাৎ কৰি যি বৰ্ণিহাট বৰ্ষাত যি পথটোত যি মানে অবৈধভাৱে চূণশিলৰ যি ৰমৰমীয়া বেহা চলি আছে সেই বেহা বন্ধ কৰিবৰ বাবে আমি স্মাৰক পত্ৰ যোগে আমি দাবী উত্থাপন কৰোঁ। আৰু এই যি পথটো এই পথটো হৈছে এটা মূল পথ আৰু এই মূল পথটোত যেতিয়া অবৈধভাৱে গোটেই অভাৰলোড যেতিয়া চূণশিল অহা যোৱা কৰে তেতিয়া এই সাধাৰণ ৰাইজে এই পথটোত অহা যোৱা কৰিবৰ কাৰণে অসুবিধাৰ সন্মুখীন হয়। আৰু এই পথটোত তিনিখনকৈ বিদ্যালয় ইয়াত সংযুক্ত হৈ আছে আৰু ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ত আহিবৰ কাৰণে পৰিৱেশ নাই। আজি গাঁৱৰ জ্যেষ্ঠ মানুহখিনিয়ে এই পথটোৰে অহা যোৱা কৰিবৰ কাৰণে চিন্তিত হৈছে, কাৰণ যি মানে তেখেতসকলৰ বডিৰ ওপৰত যেনেকৈ তেখেতে চূণশিলৰ পৰা আদি কৰি কোকৰ পৰা আদি কৰি চিমেণ্টৰ যিবোৰ ট্ৰাক এইবোৰে মানে ঘনাই যিবোৰক আপডাউন কৰিব ধৰিছে, ৰাস্তাও বেয়া কৰিছে, লগতে আপোনাৰ স্থানীয় যিবিলাক জ্যেষ্ঠ মানুহ বা ছাত্ৰ ছাত্ৰীয়ে এই পথটোত আহিবৰ কাৰণে চিন্তাত ভুগিছে। আৰু এই গোটেই বিষয়টোত গোটেই চৰকাৰক ৰাজহ ফাঁকি দি এটা ৰমৰমীয়া এটা ব্যৱসায় চলি আছে আৰু এই ৰমৰমীয়া ব্যৱসায়টোত বহু লোক ইয়াত জড়িত হৈ আছে আৰু সেইবোৰ তথ্য আমাৰ হাতত বৰ্তমান আছে। আৰু দ্বিতীয়টো আমি এই দ্বিতীয় যি আমাৰ আমি যদি এই অনতিপলমে এইসমূহ যদি কাৰ্যকলাপ বন্ধ নহয় সেইবোৰ তথ্য আমি দাঙি ধৰিম। আৰু অনতিপলমে আমি আজি যি পৰিবহণ বিষয়াক আমি সাক্ষাৎ কৰি আমি দাবী উত্থাপন কৰিছোঁ যে অনতিপলমে এই যি চূণশিলৰ অভাৰলোডিঙৰ বা ট্ৰাকৰ চিমেণ্টৰ ট্ৰাকৰ লগতে আপোনাৰ যি কোকৰ যি অভাৰলোডিঙৰ যি আপোনাৰ এই কাম কাজ চলি আছে এই সম্পূৰ্ণৰূপে বন্ধ হ'বৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। তেখেতেও আমাক আশ্বাস প্ৰদান কৰিছে অনতিপলমে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি।